মোৰ প্ৰিয় দিন দৰদী ভাই বন্ধুসকল, তওবাৰ মাধ্যমত সকলোৱে ক্ষমা পালেও 3 শ্ৰেণীৰ নাৰীয়ে ক্ষমা নাপায়। তেওঁলোকে তওবা কৰিলেও আল্লাহ তাআলাই মাফ নকৰে। সহিহুল জামি' জিলদ নম্বৰ 2 সাফা নম্বৰ 29 আহিছে। আল্লাহ রাসূল জনাব মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, 3টা পাপ অতি ভয়ঙ্কর হয়, তেওঁলোকে তওবা কৰিলেও আল্লাহ ক্ষমা নকৰে। আপুনি যেতিয়ালৈকে এই 3টা পাপত লিপ্ত হৈ আছে, আপুনি যিমান তওবা কৰক আল্লাহ তাআলাই ক্ষমা নকৰে। আপুনি তাহাজ্জুদ পঢ়ক, তাহাজ্জুদ পঢ়ি আল্লাহৰ ওচৰত দোয়া কৰক, তওবা কৰক, আল্লাহ তাআলাই আপোনাৰ দোয়া কবুল নকৰে, আপোনাক মাফ নকৰে। নাউজুবিল্লাহ। আল্লাহ রাসূল জনাব মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, তার সর্বপ্রথম হইছে জিনাকার মহিলা। যি মহিলা জিনা কৰে তেওঁলোকে তওবা কৰিলেও আল্লাহ মাফ নকৰে। জিনাও কৰি আছে, তওবাও কৰি আছে, আপুনি জিনাও কৰি আছে, তওবাও কৰি আছে, আল্লাহ তাআলা আপোনাৰ তওবা কবুল নকৰে, আপোনাক মাফ নকৰে। আপুনি যেতিয়ালৈকে এই জিনা, এই মহা পাপ আপুনি যেতিয়ালৈকে বন্ধ নকৰে, আপুনি তওবা কৰিলেও ক্ষমা নাপায়। তাহাজ্জুদ পঢ়ি দোয়া কৰিলেও আল্লাহ তাআলাই মাফ নকৰে। জিনা অত্যন্ত ভয়ঙ্কর আৰু ঘৃণনীয় পাপ হয়। ইয়াৰ শাস্তি দুনিয়াতেও আল্লাহ তাআলাই ঘোষণা দিছে। আল্লাহ রাসূল জনাব মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত এগৰাকী মহিলা আহিছে। আহি কৈ আছে, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, মই জিনা কৰিছো, মোক শাস্তি দিয়ক, মোক পবিত্ৰ কৰি দিয়ক, মোক এই পাপৰ পৰা মুক্ত কৰি দিয়ক। আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, তুমি সুস্থ মগজুৰে কৈ আছা? হুশ ও হাৱাস ঠিকে আছে তোমাৰ? তেওঁ কৈছে, হয় হুজুৰ, মই গুনাহ কৰিছো, মই জিনাত লিপ্ত হৈছিলো আৰু জিনাৰ নিশানি মোৰ পেটত বাচ্চা আছে, সেই জিনাৰ বাচ্চা মোৰ পেটত আছে। ইয়া ৰাসূলুল্লাহ, মোক আপুনি মুক্ত কৰি দিয়ক, মোক আপুনি পবিত্ৰ কৰি দিয়ক। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, জিনা তুমি কৰিছা, পাপ তুমি কৰিছা, তোমাৰ পেটৰ সন্তানে পাপ কৰা নাই, গতিকে তুমি এতিয়া গুচি যোৱা, আৰু যেতিয়া বাচ্চা ভূমিষ্ঠ হ'ব তুমি তেতিয়া মোৰ ওচৰত আহিবা। মহিলাগৰাকী গুচি গ'ল। সময় হওঁতে বাচ্চা ভূমিষ্ঠ হৈছে, বাচ্চা যেতিয়া প্ৰসৱ হ'ল, বাচ্চা কোলাত লৈ আহি আছে। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত হাজিৰ হৈ কয়, ইয়া ৰাসূলুল্লাহ, মই পাপ কৰিছো, মই জাহান্নামৰ জুই সহ্য কৰিব নোৱাৰিম, মই জাহান্নামৰ জুইত জ্বলিব নোৱাৰিম। ইয়া ৰাসূলুল্লাহ, আপুনি মোক পবিত্ৰ কৰি দিয়ক, মোক এই পাপৰ পৰা আপুনি মুক্তি কৰি দিয়ক। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, পাপটো তুমি কৰিছা, তোমাৰ সন্তানেতো পাপ কৰা নাই, তোমাৰ সন্তানৰ হক মই নষ্ট কৰিব নোৱাৰিম। তোমাৰ স্তনত যি গাখীৰ আছে, সেই গাখীৰ বাচ্চাৰ হক হয়। তোমাৰ বাচ্চাক তুমি গাখীৰ খুৱাই থাকা, যেতিয়া ই গাখীৰ খোৱা এৰি দিব, তাৰ যেতিয়া 2 বছৰ সম্পূৰ্ণ হৈ যাব, তেতিয়া তুমি মোৰ ওচৰত আহিবা। মহিলাগৰাকী আকৌ গুচি গ'ল। বাচ্চাক গাখীৰ খুৱাই আছে, লালন পালন কৰি আছে। যেতিয়া সেই বাচ্চাৰ 2 বছৰ সম্পূৰ্ণ হৈ গ'ল, বাচ্চাৰ হাতত ৰুটি দিছে, বাচ্চাই ৰুটি খাই আছে, অলপ অলপ খোজকাঢ়ে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আহিছে, আহি কৈ আছে, ইয়া ৰাসূলুল্লাহ, মই পাপ কৰিছো, মোক মুক্তি কৰি দিয়ক, মই জাহান্নামৰ জুইত জ্বলিব নোৱাৰিম। ইয়া ৰাসূলুল্লাহ, মোক পবিত্ৰ কৰি দিয়ক। এয়া চাওক, মোৰ বাচ্চা এতিয়া খোজকাঢ়িব পাৰে, মোৰ বাচ্চা এতিয়া নিজে নিজে ৰুটিও খাব পাৰে, মোক মুক্তি কৰি দিয়ক। আল্লাহ ৰাসূল জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবাসকলক হুকুম দিলে, মহিলাগৰাকীক কঁকাললৈকে পুতি দিয়া আৰু পাথৰ মাৰি মাৰি শ্বহীদ কৰি দিয়া। সেই মহিলাগৰাকী নিজে ইচ্ছামতে জানিছে মই গুনাহ কৰিছো, তেওঁ নিজে অনুভৱ কৰিছে মই ভুল কৰিছো, মহাপাপ কৰিছো, জাহান্নামৰ জুইততো মই জ্বলিবই লাগিব, মই দুনিয়াতে যদি শাস্তি পাই যাওঁ, আল্লাহৰ নবীয়ে যদি মোক মুক্তি কৰি দিয়ে, মই পবিত্ৰ হৈ যাওঁ, কমসে কম জাহান্নামৰ জুইৰ পৰা মই বাচি যাব পাৰিম। মোৰ প্ৰিয় মা ভনীসকল, সময় থাকোতে এতিয়াও সেই যদি গুনাহত আপুনি লিপ্ত হৈ আছে, জিনাত লিপ্ত হৈ আছে, এতিয়াও বন্ধ কৰক, নহলে তওবা কৰিলেও ক্ষমা নহয়। আপুনি এই জিনা বন্ধ কৰি চকুৰ পানী এৰি দিয়ে আল্লাহৰ ওচৰত দোয়া কৰক, আৰু ভৱিষ্যতে এনেকুৱা পাপ নকৰো। তওবার আসল উদ্দেশ্য হয়েছে কিন্তু ভবিষ্যতে আর কোনো গুনাহ নকরা।
আপুনি গুনাহ কৰিও আছে, আপুনি জিনাত লিপ্ত হৈ আছে, আকৌ তওবাও কৰি আছে, এই তওবা আল্লাহৰ ওচৰত গ্ৰহণযোগ্য নহয়। আপুনি সময় থাকোঁতে বন্ধ কৰিব লাগিব, নহলে তওবা কৰিলে ক্ষমা নাই। সেই মহিলাগৰাকী নিজে অনুভৱ কৰিব পাৰিছে মই জাহান্নামৰ জুইত জ্বলিব লাগিব, গতিকে দুনিয়াতে মই শাস্তি লৈ লওঁ, মোৰ বিচাৰ হৈ যাক, কমসে কম জাহান্নামৰ জুইৰ পৰা মই বাচি যাব পাৰিম। মোৰ প্ৰিয় বন্ধুসকল, আমি যদি এনেকুৱা পাপ কৰিছো, আল্লাহ তাআলা আমাক ক্ষমা কৰক। এনেকুৱা পাপত যদি লিপ্ত হৈ আছো, আমি এতিয়াও সময় থাকোঁতে আমি বন্ধ কৰো আৰু আল্লাহৰ ওচৰত হাত তুলি দোয়া কৰো, চকুৰ পানী এৰি দিওঁ আৰু তওবা কৰো, যাতে ভৱিষ্যতে এনেকুৱা আৰু পাপ কোনোদিন নকৰো। 2 নম্বৰ, সেই নাৰী যি নাৰী বেপৰ্দা হৈ থাকে, বেপৰ্দা হৈ শত শত পুৰুষক গুনাহৰ দাৱাত দিয়ে, দায়ুস বুলি কোৱা হয়। দায়ুস নাৰীক আল্লাহ তাআলাই তওবা কৰিলেও ক্ষমা নকৰে। তেওঁলোকে নিজে বেপৰ্দা হৈ থাকে আৰু শত শত পুৰুষকো গুনাহৰ কাৰণে দাৱাত দিয়ে। নিজে বেপৰ্দা হৈ আছে, তোৰ কাপোৰ পিন্ধিছে যদিও উলংগ হেন লাগে। আল্লাহ রসুল জনাবি মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, সহিহুল মুসলিম কিতাবুল লিবাস ওয়াজ জিনা, হাদিস নম্বর 5582, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কয়, নিসাউন কাসিয়াতুন আরিয়াতুন মুমিলাতুন মাইলাত রুউসুহুন্না কাআসনিমাতিল বুখতিল মাইলা লা ইয়াদখুলনাল জান্নাতা ওয়ালা ইয়াজিদনা রিহাহা। শেষ জামানাত এনেকুৱা হ'ব, এটা সময় এনেকুৱা আহিব, শেষ জামানাৰ কথা আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, অৰ্থাৎ আমি কলিৰ যুগ বুলি কওঁ, যে মহিলাসকলে কাপোৰটো পিন্ধিব কিন্তু উলংগ হেন লাগিব। তেওঁলোকে কাপোৰ পিন্ধিলেও উলংগ যেন ফুৰি আছে এনেকুৱা লাগিব। আজিকালি এনেকুৱাইতো হৈছে, আমাৰ কিছুমান মুছলমান মা ভনীসকলক এনেকুৱা অৱস্থাত দেখা পোৱা যায়, তেওঁলোকে কাপোৰটো পিন্ধিছে কিন্তু উলংগ অৱস্থাতে আছে। আমি অমুছলিম সকলৰ কথা ক'বলৈ নাযাওঁ, আমাৰ মুছলমান কিছুমান মা ভনীসকলেও এনেকুৱা অৱস্থাত থাকে, কাপোৰ পিন্ধিছে, কৰবাত পেট ওলাই আছে, পিঠি ওলাই আছে, যদিও কাপোৰ পিন্ধিছে সৰ্ব অংগ উলংগ যেন দেখা পোৱা যায়। তেওঁলোকেতো নিজে পথভ্ৰষ্ট হৈছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ আছে, তেওঁলোক নিজে পথভ্ৰষ্ট হয়, সঠিক ৰাস্তাৰ পৰা তেওঁলোক নিজে আঁতৰি গৈছে আৰু শত শত পুৰুষকো গুনাহৰ কাৰণে দাৱাত দিছে। শত শত পুৰুষে দেখা পাইছে আৰু তেওঁলোকৰ মনত খাহিশত জন্মিছে, তেওঁলোকেও গুনাহ কৰিছে। আমাৰ দিনদাৰ মুমিন মুছলমান ছোৱালী বোৱাৰী, আমাৰ মা ভনীসকলক কৈছো, এতিয়াও সময় আছে, এই গুনাহ বন্ধ কৰক, পৰ্দাৰ ভিতৰত আহি যাওক, নহলে তওবা কৰিলেও ক্ষমা নাই। যেতিয়ালৈকে আপুনি বেপৰ্দা হৈ থাকিব, শত শত পুৰুষক গুনাহৰ দাৱাত দি থাকিব, আপুনি তওবা পঢ়ক, তাহাজ্জুদৰ নামাজ পঢ়ি আপুনি হাত তুলি দোয়া কৰক, তওবা কৰক, আল্লাহ আপোনাক ক্ষমা নকৰে। সময় থাকোঁতে আপুনি এতিয়াও পৰ্দাৰ ভিতৰত আহি যাওক, আপোনাৰ ইবাদত বন্দেগী আল্লাহ কবুল কৰিব, আপোনাৰ তওবাও আল্লাহ তাআলাই কবুল কৰিব। আল্লাহ তাআলা আমাক সকলোকে দ্বীনৰ সহি সমজ দান কৰক। 3 নম্বৰ, সেই মহিলা যি মহিলাই তেওঁৰ গিৰিয়েকক কষ্ট দিয়ে, অযথা কষ্ট দিয়ে, নিৰখা দুৰ্বল গিৰিয়েকক অযথা কষ্ট দিয়ে, কথাৰ দ্বাৰা কথা কৈ কৈ অশান্তি কৰে। আল্লাহ ৰসুল জনাবি মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, মই মেৰাজলৈ যাই জাহান্নামত কিছু সংখ্যক মহিলাক দেখিলো, তেওঁলোকৰ জিভাত বৰশী লগাই উলমাই থৈ দিছে। নাউজুবিল্লাহ, জিভাত বৰশী লগাইছে আৰু উলমাই থৈ দিছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হযরত জিব্রাইল আলাইহিস সালামক প্ৰশ্ন কৰে, হে ভাই জিব্রাইল, এই সকল মহিলা কোন হয়, তেওঁলোকৰ কোন ভুলৰ কাৰণে এনেকুৱা শাস্তি হৈ আছে? জিব্রাইল আলাইহিস সালামে কয়, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এই সকল মহিলাই দুনিয়াত থাকোঁতে তেওঁৰ স্বামীক কষ্ট দিছিল, অযথা কষ্ট দিছিল, এই জুবানৰ দ্বাৰা কষ্ট দিছিল, এই কাৰণে আল্লাহ ৰাব্বুল আলামিনে এওঁলোকক এই শাস্তি দিছে আৰু অনন্ত কাললৈকে এনেকুৱা এওঁলোকৰ শাস্তি হৈয়ে থাকিব। নাউজুবিল্লাহি মিন জালিক। মোৰ প্ৰিয় দিন দৰদী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা ভনীসকল, এই 3টা পাপত যদি আপুনি এতিয়াও লিপ্ত হৈ আছে, এইখিনি বন্ধ কৰক।
আৰু আল্লাহৰ ওচৰত হাত তুলি চকুৰ পানী এৰি দি এতিয়াও হাত তুলি দোয়া কৰক, তওবা কৰক, ইয়া আল্লাহ ভৱিষ্যতে আৰু কোনোদিন মই এনেকুৱা পাপ নকৰো, আল্লাহ তুমি মোক হেফাজত কৰিবা। তওবার মেইন উদ্দেশ্য হৈছে ভৱিষ্যতে আৰু কোনো গুনাহ নকৰা। আমি খাজ দিলে এনেকুৱাকে তওবা কৰো, এই পাপবোৰ বন্ধ কৰি দি আল্লাহৰ ওচৰত এনেকুৱাকে তওবা কৰো যাতে ভৱিষ্যতে আমাৰ দ্বাৰা এনেকুৱা পাপ নহয়। আল্লাহ ৰব্বুল আলামিন আমাৰ সকলো মুমিন মুছলমানক, পুৰুষ মহিলাক সকলোকে গুনাহৰ পৰা বাচি থকাৰ তৌফিক দান কৰক, বিশেষকৈ এইখিনি পাপৰ পৰা আমাক বাচি থকাৰ তৌফিক দান কৰক। আমিন ওয়া আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম।